আজি মই আছোঁ মৌলানা আজাদ উচ্চ মাধ্যমিক বিদ্যালয়ত আৰু আপোনালোকে জানে আজি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু আজাদৰ ৰিজাল্টৰ প্ৰতি আমাৰ অঞ্চলৰ প্ৰত্যেকজন মানুহৰ এটা চকু থাকে। সেয়ে আমি আপোনালোকক আজাদৰ ৰিজাল্ট জনাবলৈ ইয়াত আহি উপস্থিত হৈছোঁ। মোৰ লগত আছে ছালে আহমদ ছাৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত আমাৰ পৰীক্ষাৰ্থী আছিল 43 জন, পাছ কৰিছে 42 জনে, ষ্টাৰ পাইছে 4 জনে, ফাৰ্ষ্ট ডিভিজন পাইছে 25 জনে, ছেকেণ্ড ডিভিজন পাইছে 17 জনে আৰু টোটেল লেটাৰ মাৰ্ক পাইছে আপোনাৰ 41খন বিষয়ত লেটাৰ মাৰ্ক পাইছে। 25 জন ফাৰ্ষ্ট ডিভিজন পাইছে। থাৰ্ড নাই। ডিভিজন কেইটা? ডিভিজন আপোনাৰ ডিভিজন 25, ষ্টাৰ 4। আচ্ছা, যথেষ্ট ভাল ৰিজাল্ট দিছে এইবাৰ। যথেষ্ট ভাল। আপোনালোকে এই ৰিজাল্টত সন্তুষ্ট নে? নিশ্চয় আমি সন্তুষ্ট। আমাৰ বেজটো ইমান ভাল নাছিল, কিন্তু আমাৰ ছাৰসকলৰ অশেষ কষ্ট আৰু ত্যাগত বিনিময়ত ল'ৰা ছোৱালীয়ে ইমান ভাল এটা ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। আৰু এই ৰিজাল্ট ইমান সোনকালে অহা নাছিল, ইমান সহজে অহা নাছিল। এই ছাৰসকলে প্ৰচণ্ড গৰমত বা প্ৰচণ্ড শীতত দিনে নিশাই এইখন বিদ্যালয়ত ক্লাছ কৰাইছে। এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক স্পেচিয়েলি পাঠদান দিছে, যাতে এই বিদ্যালয়ৰ যি সুনাম আছে এই সুনামটো অব্যাহত থাকে। আৰু ঠিক সেইদৰে এইবাৰো বিদ্যালয়ৰে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে।